নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত অত্যন্ত এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে আমি আলোচনা কৰিছোঁ যে অষ্টম দৰমহা আয়োগ কেতিয়াকৈ গঠন হ'ব। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে ষষ্ঠ দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ আছিলে 1.86 আৰু মিনিমাম যিটো দৰমহা আছিলে 7,000 আৰু পেঞ্চন আছিলে 3,500। সপ্তম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ আছিলে 2.57 আৰু মিনিমাম যিটো পে বা চেলাৰী আছিলে 18,000 আৰু পেঞ্চন আছিলে 9,000। আৰু সপ্তম দৰমহা আয়োগত যদিওবা 3.68 ফিটমেণ্ট ফেক্টৰৰ দাবী কৰিছিলে, কিন্তু অৱশেষত 2.57 ফিটমেণ্ট ফেক্টৰহে দিছিলে। যদিওবা 3.68 হ'লহেঁতেন তেতিয়া মিনিমাম যিটো বেছিক পে 26,000 হ'লহেঁতেন আৰু পেঞ্চন 13,000 হ'লহেঁতেন। গতিকে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত জল্পনা কল্পনা চলি আছে। নৱেম্বৰ মাহতেই JCMৰ বৈঠক বহাৰ কথা আছে নৱেম্বৰ শেষৰ ফালে। এই ফিটমেণ্ট ফেক্টৰনো কি? চমুকৈ যদি আমি ক'বলৈ যাওঁ, ফিটমেণ্ট ফেক্টৰ হ'ল কৰ্মচাৰীসকলৰ পেঞ্চন বৃদ্ধিৰ বা দৰমহা বৃদ্ধিৰ এটা ফৰ্মুলা, অৰ্থাৎ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ এটা ফৰ্মুলা, য'ত নতুন দৰমহা আয়োগৰ মতে ফিটমেণ্ট ফেক্টৰ গণনা কৰা হয়। আৰু ফিটমেণ্ট ফেক্টৰ কেনেকৈ গণনা কৰা হয় তাৰ যিটো থিয়ৰী বা ফৰ্মুলা, সেই বিষয়ে এটা আমি সবিশেষ ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰিব। আৰু বৰ্তমান অষ্টম দৰমহা আয়োগৰ গঠনৰ ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব সেই সম্পৰ্কতো জল্পনা কল্পনা চলি আছে। আপোনালোকে ইতিমধ্যেই গম পাইছে যে ষষ্ঠ দৰমহা আয়োগত 1.86 আছিল ফিটমেণ্ট ফেক্টৰ আৰু মিনিমাম বেছিক আছিলে 7,000 আৰু মিনিমাম পেঞ্চন আছিলে 3,500। ঠিক একেদৰে সপ্তম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ আছিলে 2.57 আৰু মিনিমাম বেছিক আছিলে 18,000 আৰু মিনিমাম পেঞ্চন আছিলে 9,000। যদিওবা সপ্তম দৰমহা আয়োগত 2.57 ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰা হ'ল, তথাপিতো কৰ্মচাৰীসকলে বা কৰ্মচাৰী সংগঠনসকলে 3 পইণ্টৰ ওপৰত হোৱাৰ কাৰণে তেওঁলোকে দাবী জনাই আছিল। আৰু যদি 3.68 হ'লহেঁতেন তেতিয়া বহুখিনি উপকৃত হ'লহেঁতেন কৰ্মচাৰী আৰু পেঞ্চনাৰসকল। আৰু বৰ্তমান সময়তো দেখা যায় যে সপ্তম দৰমহা আয়োগৰ পে কমিশ্যনৰ পেঞ্চনেই হওক বা কৰ্মচাৰীৰ দৰমহা গাঁথনিক লৈ যথেষ্ট আঁসোৱাহ আছে বুলি কৰ্মচাৰীসকলে পেঞ্চনাৰসকলে তেওঁলোকে দাবী কৰে। আৰু আদালতৰ দ্বাৰস্থও হৈছে তেওঁলোকে, বহু গোচৰ চলি আছে। গতিকে এই সকলোখিনি গোচৰ নিষ্পত্তিৰ কাৰণে আৰু বৰ্তমান মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ কৰ্মচাৰীসকলৰ পেঞ্চনাৰসকলৰ আৰ্থিক তেওঁলোকে মোকাবিলা কৰিব পৰাকৈ এটা পে কমিশ্যন গঠন হোৱাটো খুব জৰুৰী। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে সপ্তম দৰমহা আয়োগত যদিওবা 2.57 ফিটমেণ্ট ফেক্টৰ দিলে, কিন্তু তথাপিও 3.68 হ'ব বুলি দাবী কৰিছিল। যদি 3 হ'লহেঁতেন তেতিয়া মিনিমাম বেছিক 21,000 হ'লহেঁতেন আৰু পেঞ্চন 10,500 হ'লহেঁতেন। আৰু যদি 3.68 হ'লহেঁতেন তেতিয়া মিনিমাম বেছিক 26,000 হ'লহেঁতেন আৰু পেঞ্চন 13,000 হ'লহেঁতেন। আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকল যথেষ্ট উপকৃত হ'লহেঁতেন। কিন্তু সৰ্বশেষত কৰ্মচাৰীসকলে বৰ্তমান সপ্তম দৰমহা আয়োগ মতে 2.57 ফিটমেণ্ট ফেক্টৰ অনুযায়ীহে তেওঁলোকৰ বেছিক আৰু পেঞ্চন লাভ কৰি আছে। আৰু বহুখিনি কথা জল্পনা কল্পনা চলে যে আগৰ যি বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলীয়ে তেখেতে পৰামৰ্শ দিছিল যে ডিএ যদি 50% পাৰ হৈ যায় তেতিয়া কৰ্মচাৰী সেই ডিএ কৰ্মচাৰীসকলৰ বেছিকৰ লগত যদি মাৰ্চ কৰি দিয়া হয় তেতিয়াও তেওঁলোকৰ দৰমহা যথেষ্ট বৃদ্ধি হয়। ঠিক একেদৰে কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ যদি ডিআৰটো বেছিকৰ লগত মাৰ্চ কৰি দিয়া হয় 50% হোৱাৰ পিছত তেতিয়াও তেওঁলোকৰ পেঞ্চন যথেষ্টখিনি বৃদ্ধি হ'ব। এনেধৰণৰ পৰামৰ্শ কিন্তু দিছিল। আৰু অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত ৰাজ্যসভাতো প্ৰশ্ন উত্থাপন কৰা হৈছিল, কিন্তু তাৰ কোনো সদুত্তৰ নাহিল। অষ্টম দৰমহা আয়োগ যদি গঠন হয়, ফিটমেণ্ট ফেক্টৰ যদি 4.18 হয় তেতিয়া মিনিমাম বেছিক কিমান হ'ব? 75,240 হ'ব আৰু পেঞ্চন 37,620 হ'ব। আৰু যদি ফিটমেণ্ট ফেক্টৰ 4.68 হয় তেতিয়া মিনিমাম বেছিক 98,280 হ'ব আৰু মিনিমাম পেঞ্চন 49,140 হ'ব। আৰু যদি ফিটমেণ্ট ফেক্টৰ 5 হয় তেতিয়া মিনিমাম বেছিক 90,000 হ'ব আৰু মিনিমাম পেঞ্চন 45,000 হ'ব। কিন্তু বিশেষজ্ঞসকলে মত পোষণ কৰে যে ফিটমেণ্ট ফেক্টৰ 1.92 হোৱাৰহে সম্ভাৱনা আছে। আৰু অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত বৰ্তমানেও কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ স্থিতি স্পষ্ট কৰা নাই। গতিকে JCMৰ যি বৈঠক আছে এই নৱেম্বৰৰ শেষলৈ, তাতেই
এই সকলোখিনি কৰ্মচাৰী সংগঠন আৰু চৰকাৰৰ মাজত এক তেওঁলোকে সিদ্ধান্তত উপনীত হ'ব বুলি আশা কৰিছে। JCM হ'ল এনে এখন মঞ্চ য'ত কৰ্মচাৰী সংগঠন আৰু চৰকাৰৰ মাজত তেওঁলোকৰ যিখিনি দাবী আছে তেওঁলোকৰ সেইখিনি কথা উত্থাপন কৰা হয় আৰু এক সুদুত্তৰ আহিব বুলি আশা কৰা হৈছে। গতিকে অটোপে ৰিভিজনৰ কথাত অৰুণ জেটলী মহোদয়ে যিটো কৈছিল যে 50% DA বা DR বৃদ্ধি হোৱাৰ পিছত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যদি তেওঁলোকৰ বেছিকৰ লগত সেইটো মাৰ্চ কৰি দিয়া হয় তেতিয়াও কিন্তু তেওঁলোকৰ পেটো অটো ৰিভিজন হৈ যাব, অৰ্থাৎ তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব। আৰু প্ৰয়াত বিত্তমন্ত্ৰী অৰুণ জেটলী ডাঙৰীয়াই এই পৰামৰ্শ আগবঢ়াইছিল যে কৰ্মচাৰীসকলে 10 বছৰ অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকৰ যদি DA কৰ্মচাৰীসকলৰ 50% পাৰ হয় আৰু যদি পেঞ্চনাৰসকলৰ 50% DR বৃদ্ধি হয় তেতিয়া যদি বেছিকৰ লগত মাৰ্চ কৰি দিয়া হয় তেতিয়াও তেওঁলোকে যথেষ্ট মুদ্ৰাস্ফীতিৰ লগত বা মূল্য বৃদ্ধিৰ লগত মোকাবিলা কৰিব পৰাকৈ তেওঁলোক যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু কেন্দ্ৰীয় চৰকাৰে বৰ্তমান কেনেধৰণৰ স্থিতি গ্ৰহণ কৰে, অষ্টম দৰমহা আয়োগ গঠন কৰে নে বেছিকৰ লগত DA বা DR মাৰ্চ কৰি দিয়ে, সেই সম্পৰ্কত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কিন্তু হোৱা নাই। আৰু আগন্তুক যিটো 2025 চনৰ বাজেট আহি আছে সেই বাজেটতে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক তেওঁলোকে সুদুত্তৰ দিব বুলি সকলোৱে বহু আশাৰে বাট চাই আছে। আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁ যে ৰাজ্যসভাৰ মজিয়াতো দুজন সাংসদে এই সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল। লিখিতভাৱে সংসদত তেওঁলোকৰ উত্তৰ আহিছিল আৰু উত্তৰত তেওঁলোকে জনাইছিল যে বৰ্তমানে সেই সম্পৰ্কত কোনো ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ তেনেকুৱা প্ৰস্তাৱ এতিয়ালৈকে লোৱা নাই অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত। গতিকে কৰ্মচাৰী সংগঠনৰ মিশ্ৰ ডাঙৰীয়াই এই অষ্টম দৰমহা আয়োগ সম্পৰ্কত এক মন্তব্য কৰিছিল। আপোনালোকক সেই মন্তব্যটো শুনাব বিচাৰিছোঁ, আপোনালোকে এবাৰ শুনি লওক। गोपाल मिश्रा हैं जो जनरल सेक्रेटरी हैं ऑल इंडिया रेलवे मेंस फेडरेशन के, जो सबसे बड़ी संस्था है रेलवे कर्मचारियों की, और इन्होंने इस बारे में कैबिनेट सचिव के साथ एक महत्वपूर्ण बैठक भी की है। आप मिले हैं कैबिनेट सचिव से, क्या मांग आपने रखी उनके सामने? हमने उनसे कहा है कि अब 8 साल से ज्यादा हो गए हैं और जो भी पे कमीशन आता है वो 1-2 साल घूमने फिरने में, अध्ययन करने में, मेमोरेंडम लेने में, चीजों को समझने में लगाता है। तो ये हाई टाइम है कि अब 8वें वेतन आयोग की घोषणा हो जानी चाहिए। हालांकि हमारे जो दूसरे साथी हैं या कई जगह पर और जो अधिकारी लोग भी हैं उनका वेतन आयोगों के बारे में कुछ बहुत अच्छा तजुर्बा नहीं है। हमारा भी कई हद तक तजुर्बा ऐसा ही है। जैसे पहले वेतन आयोग का जो आया वो काफी कर्मचारियों में उसकी सराहना हुई, लेकिन दूसरा वेतन आयोग आया तो उसने जो है वो जो पहले वेतन आयोग में मिला था उसको भी छीनने का काम किया। इसी तरीके से 5वें वेतन आयोग बहुत अच्छा आया, 6वां वेतन आयोग जो है उससे कम आया, लेकिन 7वें वेतन आयोग ने जो हमारी अपेक्षा थी उसके खिलाफ जाके काम किया और हमने हड़ताल की नोटिस तक देने का काम किया उसमें। तो इसमें कैबिनेट सचिव ने क्या कहा जब आपने ये मांग रखी उनके साथ? कैबिनेट ने कहा है कि बात सही है आपकी, लेकिन हम समय आने पर निश्चित तौर पर इस पर विचार करेंगे। लेकिन ये भी सोचना चाहिए कि हम इसके अलावा भी कोई तरीका हो सकता है। हमने कहा बहुत अच्छा तरीका हो सकता है, क्योंकि 7वें वेतन आयोग ने कहा था कि जब 50% DA बढ़ जाए तो मैट्रिक्स को बदल दो, मल्टीप्लाइंग फैक्टर चेंज कर दो। तो ये जो तमाम चीजें हैं उनको अगर आप उसी के आधार पर आगे ले जाना चाहते हैं तो आप कोई कमेटी बनाइए और उस पर मैं अपने साथियों से बातचीत करूंगा। जो JCM में हमारे साथी हैं, दूसरे रेलवे के साथी हैं या डिफेंस के साथी हैं, कन्फेडरेशन के साथी हैं, तो उन सबसे बात करके और हम उस मशीनरी से बात कर सकते हैं। हमने एक बार ये बात भी की थी कि वेज रिव्यू कमेटी बनाइए आप, ताकि 6 महीने में रिपोर्ट आए और लागू हो जाए। पिछला जो 7वां वेतन आयोग था वो 2014 में ही गठित किया गया था और आप सबको पता है उस दौरान उसकी काफी चर्चा भी हुई थी, लेकिन सिफारिशें लागू होने में वक्त भी लगता है उसमें। तो आपको लगता है कि इस बजट सेशन के दौरान सरकार को ऐलान करना चाहिए इसका? निश्चित करनी चाहिए, कर्मचारी हित में और देश हित में।